নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই ৰূপে আপোনালোক সকলোকে মোৰ এই নতুন চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত আপোনালোকক দেখুৱাম এগৰাকী অনাম শিল্পীৰ কাৰ্যদক্ষতা। তেওঁ বাঁহ, বেত, কাঠ আদি ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ সজোৱা সামগ্ৰী তথা অলংকাৰ, বিশেষকৈ অসমীয়া গহনা আদি প্ৰস্তুত কৰি আহিছে। তেনেহ'লে আহকচোন ভিডিঅ'টি সম্পূৰ্ণকৈ চাওঁ। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টি বেছি দীঘলীয়া হ'ব বুলি আজি মই কেইপদমান সামগ্ৰীহে আপোনালোকক দেখুৱাইছোঁ। মোৰ আহিবলগীয়া ভিডিঅ'ত আৰু কিছুমান সামগ্ৰী আপোনালোকক দেখুৱাম। এয়া আপোনালোকে গম পাইছেই, আমাৰ অসমীয়াৰ আৱেগ জাপি। এয়া বাঁহী। পেঁপা। এই কাঠৰ পেঁপাটি বজাব পাৰিলেও ডেমোৰ বাবেহে প্ৰস্তুত কৰি উলিওৱা হৈছে। ঐ নাহ ফুল ফুলিব বতৰ, ঐ নাহ ফুলৰ গোন্ধে পাই লাহৰি ততে নাই, ঐ গছকত ভাঙি যায় যত। বিভিন্ন ধৰণৰ সৰু ডাঙৰ জাপি বনোৱাটো এই শিল্পীজনৰ স্বকীয় বৈশিষ্ট্য। চন্তক মৰিয়নি মাজুলী কিমান বাট, এ পাক 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 চন্তক মৰিয়নি মাজুলী কিমান বাট। সজাবৰ বাবেই হওক বা গহনা হিচাপে হওক, তেওঁ জাপিৰ সমাদৰ বহু বেছি। এ পাক 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 চন্তক মৰিয়নি মাজুলী কিমান বাট, ইফালে নেচাবি সিফালে নেচাবি মাজতে নাচি থাক, ঐ নাচো নালাগিব নাচো নালাগিব পাক 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 পাক, নাচো নালাগিব নাচো নালাগিব নাচো নালাগিব পাক। ৰঙিলি ঐ হাবিলৈ গৈছিলো টিপ টিপ কৰে পমিলি ঐ, হেমতাম বিচাহি টিপ টিপ কৰে ৰঙিলি ঐ হাবিলৈ গৈছিলো টিপ টিপ কৰে পমিলি ঐ। ভালুকে ভাঙি নেতালে নাচৈ ৰঙিলি তাকৰি ৰাতি, নাচৈ পমিলি পখিলিও ৰাতি, নাচৈ ৰঙিলি নাচৈ পমিলি পখিলিও ৰাতি, টখিলিও ৰাতি নাচ।
ৰাইজৰ আশীৰ্বাদ আৰু সহায় সহযোগিতা পালে শিল্পীজনে আৰু আগুৱাই যাবলৈ উৎসাহ আৰু প্ৰেৰণা পাব। Tunu pakot নাই ধন নাচনি নাচিব সমন শিল্পীজনে এই সামগ্ৰীসমূহ কোনো মেচিন ব্যৱহাৰ নকৰাকৈ প্ৰস্তুত কৰি উলিয়াইছে। তেখেতৰ ঘৰ নগাঁৱত, তেওঁৰ নামটো ইয়াতে দিয়া হৈছে। খাও যদি খা নেখা যদি যা কি কৰো কি কৰো কি কৰো কি কৰো খাও যদি খা নেখা যদি যা কি কৰো কি কৰো কি কৰো বাপেকে চা তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টি এইখিনিতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টি চাই কেনে পালে নিশ্চয় জনাব। আশা কৰিছোঁ এই ভিডিঅ'টিত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি শিল্পীজনৰ লগতে মোকো উৎসাহ আৰু প্ৰেৰণা যোগাব বুলি। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিলৈ আহিছোঁ। নমস্কাৰ।